Hello everyone, মই প্ৰিয়ামী গগৈ মৰণ্যটি ভিতৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো স্বাধীনতা দিৱসৰ ওপৰত এখন সৰু ৰচনা। আৰু ৰচনাখন যদি কতে কৰবাত ভুল হয় তেন্তে আপোনালোকে শুধাই দিব বুলি আশা কৰিলো। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। স্বাধীনতা দিৱস আৰম্ভণি। স্বাধীনতা আমাৰ জন্মস্বত্ব। স্বাধীনতা অবিহনে যিকোনো ব্যক্তি বা সমাজ বা দেশ এখন স্বনিৰ্ভৰশীল হ'ব নোৱাৰে। আমাৰ দেশ ভাৰতবৰ্ষই যিটো তাৰিখত ব্ৰিটিছ শাসকসকলৰ হাতৰ পৰা স্বাধীনতা অৰ্জন কৰিছিল, সেই 15 আগষ্ট তাৰিখটোকে স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। বৰ্ণনা। আগেয়ে আমাৰ দেশ ব্ৰিটিছসকলে শাসন কৰিছিল। তেওঁলোকৰ অধীনৰ পৰা দেশখনক মুক্ত কৰিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বৰ বহুতো নেতাই আৰু জনসাধাৰণে আন্দোলন কৰিছিল। এওঁলোকে সেনাবাহিনীৰ পৰা বৰ অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল। অৱশেষত 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে। এই দিনটো ভাৰতবাসীৰ বাবে এটা পবিত্ৰ দিন। প্ৰতি বছৰে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয় আদিত এই দিৱস পালন কৰা হয়। সকলো মিলি ৰাষ্ট্ৰীয় সংগীত গায়, পতাকা উত্তোলন কৰে, স্বাধীনতা আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰে। এই দিনটোত শিশুৰ মাজত ৰচনা, কবিতা আবৃত্তি, চিত্ৰাংকন আদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পতা হয়। লগতে ৰং ৰহস্য আৰু নাচ গানৰো আয়োজন কৰা হয়। গোটেই ভাৰতবৰ্ষতে এনেদৰেই স্বাধীনতা দিৱস পালন কৰা হয়। উপকাৰিতা। স্বাধীনতা আন্দোলনত জীৱন উৎসৰ্গা কৰা শ্বহীদসকলক আমি এই দিনটোতে মনত পেলাওঁ। এয়া আমাৰ পবিত্ৰ কৰ্তব্য। শ্বহীদসকলৰ ত্যাগৰ কাহিনীয়ে আমাকো মহৎ কামৰ প্ৰতি অনুপ্ৰাণিত কৰিব পাৰে। দেশবাসীৰ মাজত এই দিৱসে একতা গঢ়ি তোলে। সামৰণি। হেজাৰজনৰ ত্যাগৰ বিনিময়তহে আমি স্বাধীনতা পাইছোঁ আৰু সেয়ে আমি ইয়াৰ সৎব্যৱহাৰ কৰিব লাগে। এই কথাটো মনত পেলাবলৈ আমি প্ৰতি বছৰে স্বাধীনতা দিৱস পালন কৰাটো এটা পবিত্ৰ কৰ্তব্য। আজিৰ ৰচনাখন ইমানেই। ধন্যবাদ।